টুলুঙা নাৱত আহিছে ভকত গাঁৱৰ মূল পথৰ ওপৰতেই দিছে ৰভা কাৰণ চাৰিওফালে পানী আৰু পানী আদ্যশ্ৰাদ্ধ পাতিবলৈ নাই কতো ওখ ঠাই নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী গুটুম মহৰুচুকৰ দৃশ্য এয়া গাঁৱৰ মূল পথৰ ওপৰতেই ৰভা দিছে আৰু তাতেই এজন মৃত ব্যক্তিৰ আদ্যশ্ৰাদ্ধ পাতিছে ৰাইজে এই আদ্যশ্ৰাদ্ধলৈ টুলুঙা নাৱেৰে কঢ়িয়াব লগা হৈছে ভকত উল্লেখযোগ্য যে এই বৃহৎ অঞ্চলটি আজিও পানীৰ কবলত যোৱা প্ৰায় ১.৫ মাহ ধৰি অঞ্চলটি পানীত বুৰ গৈ থকাত উপায়ন্তৰ এতিয়া স্থানীয় ৰাইজ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বন্যাতৰ মাজত কন্দৰা মৰাং নামৰ যুৱকজনৰ পিতৃ যোৱা ১২টা দিনৰ পূৰ্বে মৃত্যু হৈছিল মৃত লোকজনৰ সৎকাৰৰ বাবে কোনো ওখ ঠাই বিচাৰি নোপোৱাত আন এখন গাঁৱৰ এজন লোকৰ মাটিত সৎকাৰ কৰিব লগা হৈছিল ইয়াৰ পাছত আদ্যশ্ৰাদ্ধৰ বাবেও উপায় নাপায় গাঁৱৰ একমাত্ৰ ওখ ঠাই মূল পথৰ ওপৰতেই আদ্যশ্ৰাদ্ধৰ কৰ্মভাগ পাতিব লগা হৈছে ৰাইজে গেলাবিল নৈ বাঢ়নিৰ ফলত আমাৰ বাসগৃহ সকলো ডুব গৈ আছে ফলত ৰাস্তাৰ কোনো হেৰিয়ে নাই আগলৈও নাই ৰাস্তা নাই না আশে পাশে কোনো হেৰি নাই যান বাহনৰ সুবিধা নহয় আমি আজি ২৫ বছৰ আগৰ পৰাই সেইখিনিত ভুক্তভোগী হৈ আছো আৰু আমাৰ বহুত হেঁপাহ আমাৰ ল'ৰা ছোৱালীবোৰ আমি যিখিনি অন্ধকাৰত ভুগিছোঁ আমি যিখিনি পঢ়া শুনা আমাৰ নাইকিয়া হ'ল সেইখিনি যাতে আমাৰ ল'ৰা ছোৱালী নহওক ৰাস্তাটি নোহোৱাৰ কাৰণে আজি আমাৰ ওচৰৰে শহুৰ দেউতাজন ঢুকুৱা আজি ১১-১২ দিন হ'ল আমি অকণমান ৰাস্তা এটা ওলাই আছে তাতে আমি শ্ৰাদ্ধ কৰিছোঁ আৰু ৰাস্তাটি নোহোৱাৰ কাৰণে আমি টুলুঙা নাওলৈ ভকত আইসকলক আনি আমি শ্ৰাদ্ধটো কৰিবলগীয়া হৈছে আৰু সিমানকে কৈ হিমন্ত ছাৰলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটি যেন সোনকালে কৰি দিয়ে ১.৫ মাহ ধৰি বানৰ কবলত পৰা এইসকল লোক আজি উপায়ন্তৰ স্থবিৰ হৈ পৰিছে তেওঁলোকৰ জীৱন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নুমলীগড়